বোকাজানত অনুষ্ঠিত কৰা হয় দ্বিতীয় সংখ্যক দবা প্ৰতিযোগিতা 2025 বোকাজান চেছ একাডেমীৰ উদ্যোগত আৰু বোকাজানৰ চেছ খেলুৱৈসকলৰ সহযোগত বোকাজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহৎভাৱে আয়োজন কৰা হয় দ্বিতীয় সংখ্যক বোকাজান চেছ প্ৰতিযোগিতা 2025 আজি প্ৰতিযোগিতাখনত মুখ্য পৰিচালক হিচাপে গোলাপ চন্দ্ৰ গগৈ আৰু আমন্ত্ৰিত অতিথি হিচাপে ইন্দ্ৰেশ্বৰ তামুলী উপস্থিত থাকে আজি অনুষ্ঠিত হোৱা দবা প্ৰতিযোগিতাত সকলোতকৈ আকৰ্ষণীয় বিষয়টো হ'ল যে 60ৰ ঊৰ্ধ্বৰ 3গৰাকীকৈ মহিলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় বয়সী খেলুৱৈ মন কেতিয়াও যেন ধৰি ৰাখিব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে এই 60ৰ ঊৰ্ধ্বৰ মহিলাকেইগৰাকীয়ে অনুষ্ঠিত হোৱা দবা প্ৰতিযোগিতাত বোকাজান মহকুমাৰ দিলাই হিটিপি শান্তিপুৰ বালিপথাৰৰ লগতে লামটিং আদি ঠাইৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় দবা খেলৰ জৰিয়তে শিশুসকলৰ মানসিক বৌদ্ধিক আৰু সাম্য জ্ঞান বৃদ্ধি হোৱাৰ লগতে ভৱিষ্যতৰ দিনত বোকাজানৰ পৰা বহু ভাল খেলুৱৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোৱাৰ এক সুবৰ্ণ সুযোগ লাভ কৰিব বুলি মুখ্য অতিথিসকলে উল্লেখ কৰে বোকাজানৰ পৰা ত্ৰিদীপ ৰিপৰ্টাৰ লাইভ অসম বোকাজান দবা একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা বোকাজান দ্বিতীয় দবা প্ৰতিযোগিতাৰ 2025 বৰ্ষৰ এই খেলখনে বোকাজান অঞ্চলত লুকাই থকা বহুতো দবা খেলুৱৈ প্ৰতিভাসমূহ আকৰ্ষিত কৰিব পাৰিছে আৰু তেওঁলোকক ভিতৰৰ অঞ্চলৰ পৰা আজি এই প্ৰতিযোগিতাখনে উলিয়াই আনিব আমি দৃশ্য দেখিবলৈ পাইছোঁ ইয়াত বহুতো নতুন খেলুৱৈ অভিভাৱক হৈ তেওঁলোকৰ দবা প্ৰতিযোগিতাত থকা দবা খেলত থকা প্ৰতিভাসমূহ আজি দেখুৱাবলৈ সক্ষম হৈছে আৰু বহুতো নতুন খেলুৱৈ আজি পুৰস্কৃত হৈছে তাৰ বাবে বোকাজান অঞ্চলৰ অভিভাৱকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ মৰমৰ সন্তানসকলক ইয়াত আনি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিছে তেওঁলোক আগন্তুক ৰাষ্ট্ৰীয় ভাল খেলুৱৈ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে যে আজিকালি দবা খেলৰ বৰ্তমান বিশ্বৰ দবা জগতৰ তুলনাত ফেৰ মাৰিবলৈ হ'লে তেওঁলোকে প্ৰশিক্ষণ ল'বই লাগিব প্ৰশিক্ষণ অবিহনে বা বিভিন্ন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ নকৰিলে তেওঁলোকৰ যি প্ৰতিভা আছে আৰু যিটো অভিজ্ঞতা গ্ৰহণ কৰিব লাগে অভিজ্ঞতা গ্ৰহণ কৰিব আৰু সুবিধা গ্ৰহণ কৰিব নোৱাৰিব গতিকে তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব আৰু উন্নত মানদণ্ডৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব অভিভাৱকসকলক অনুৰোধ কৰিছোঁ দবা খেল খেলিলে তেওঁলোকৰ সাইকোলজি বা মেথমেটিক্সলি তেওঁলোকৰ মনোবিজ্ঞান বহুত উন্নত হয় গতিকে অভিভাৱকসকলক মই অনুৰোধ কৰিছোঁ তেওঁলোকে দবা খেলুৱৈৰ লগত নিজৰ সন্তানসকলক যদি লগত মানে সংযুক্ত কৰি ৰাখে নিশ্চয় এদিন লাভৱান হ'ব আৰু দবা খেলুৱৈৰ এনেকুৱা এটা মানসিকভাৱে তেওঁৰ মানে মগজু বৃদ্ধি হৈ গৈ থাকে এইটো লুকাই থাকে কিন্তু সময়ত ফলাফল পায় যিহেতু আমি প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখিবলৈ পাইছোঁ আমাৰ দবা খেলুৱৈসকলে উন্নত মানদণ্ডৰ টপ 10 বা অন্য ভাল ৰেংকিং স্থান গ্ৰহণ কৰি আছে আৰু গতিকে দবা খেলুৱৈ যদি ভাল হ'ব পাৰে বা তেওঁ চৰিত্ৰ গঠনত সহায় কৰে দবাই ধন্যবাদ ৰিপৰ্টাৰ লাইভ